হেল্ল' এভৰিৱান, মই নেহা আৰু আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম এটা সৰু মিনি ব্লগ। আজি যিহেতু হনুমান জয়ন্তী আছিলে, ৰাতিপুৱাৰ কামখিনি সোনকালে শেষ কৰি লৈ এতিয়া মই পূজা দি খানা বনাব আহিছোঁ। খানাত আজি আছিলে নিৰামিষ আৰু ৰুটিও বনাই আছোঁ, যিহেতু দেউতাৰ কাৰণে সদায় ৰুটি বনাব লাগে আৰু লগতে বাকী কামখিনি কৰি আছোঁ। আজি ভাবিছোঁ আবেলি সময়ত হনুমান মন্দিৰ এপাক গৈ আহিম, লগতে মোৰ বজাৰ কৰিবলগীয়াও আছিলে আৰু ইমান দিনৰ পৰা বৰষুণ জাকে একদম মাথাটো বেয়া কৰি দিছে। কাপোৰবোৰ ৰ'দত দিলে শুকাবই নিবিচাৰে, সেইটো কাৰণে উল্টাই পুল্টাই দিছোঁ আৰু অলপ সোনকালে শুকাব বুলি। আৰু এইফালে মোৰ খানা বনি হৈ গ'ল, লগতে বাবাক দি মেলি ময়ো খাই ল'লোঁ। খাই বৈ বাচনখিনি ধুই মেলি অলপ ৰেষ্ট লৈ এতিয়া ওলাব লৈছোঁ হনুমান মন্দিৰ। অকলে নাযাওঁ, পিছে ভণ্টি এজনী যাব। আৰু এই কুৰ্তিটো মই মিছ'ৰ পৰা লৈছিলোঁ, যদি লাগে কাৰোবাক কমেণ্টত লিংক বুলি কমেণ্ট কৰিব, আণ্ডাৰ ₹550 মানত। হনুমান মন্দিৰ আহি পাই চাকি লৈ হনুমান দাদাক পূজা কৰি আমি মোবাইলৰ পৰা চাই হনুমান চালিচা পঢ়িলোঁ। যিহেতু ইয়াত বহুতো মানুহে হনুমান চালিচা পঢ়ি আছিলে, ভাবিলোঁ আমিও পঢ়োঁ। হনুমান মন্দিৰৰ পৰাই আমি গ'লোঁ বজাৰ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱা লাগিলে জনাব।